হেল্ল' এভৰিৱান ৱেলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো হয়তো সকলোৱে খবৰ পায়ে গৈছে আৰু আমাৰ নতুনকৈ এটা নটিফিকেশ্যন ওলাই গৈছে আৰু এই নটিফিকেশ্যনটোত আমাৰ ভালোখিনি ভেকেঞ্চিজ আছে বহুতখিনি ভেকেঞ্চি আছে একচুৱেলি আৰু নটিফিকেশ্যনটো হৈছে আমাৰ আৰআৰবি এনটিপিচি যিটো আমাৰ খুব বেছি পপুলাৰ হয় আৰু আৰআৰবি এনটিপিচি এক্সামটো এই কাৰণে পপুলাৰ কাৰণ যিসকল ষ্টুডেণ্টে জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু বেলেগ স্পেচিফিক একো গ্ৰেজুৱেশ্যন নালাগে ইয়াতে যিকোনো ধৰণৰ গ্ৰেজুৱেশ্যন হ'ব পাৰে তুমি চায়েন্স হোৱা আৰ্টছ হোৱা কমাৰ্চ হোৱা যিকোনো বেকগ্ৰাউণ্ডৰ তুমি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা আৰু লগতে যদি তোমালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বা লগতে কম্পিউটাৰৰ টাইপিং স্কিল তোমালোকৰ আছে টাইপিং স্পীড তোমালোকৰ আছে তেতিয়াহ'লে তোমালোকে ইয়াৰে এনটিপিচিৰ ইটছ এণ্ড এভৰি ভেকেঞ্চিত এপ্লাই কৰিব পাৰিবা ওকে ষ্টাৰ্ট কৰিছো ক্লাছটো আজিৰ এই ক্লাছটো হ'ব আমাৰ এই নটিফিকেশ্যনৰ ওপৰত নটিফিকেশ্যনৰ যদি আমি চ'ৰ্চটো কওঁ তেতিয়াহ'লে আৰআৰবি আমাৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ওলাইছে আৰু ইয়াতে নাম্বাৰ অফ ভেকেঞ্চিজৰ কথা ক'বলৈ গ'লে নাম্বাৰ অফ ভেকেঞ্চিজ ইয়াতে কিমান আছে ইয়াতে তোমালোকে ক্লিয়াৰলি দেখা পাই আছা 5810টা ভেকেঞ্চি আছে 5810টা ভেকেঞ্চি আছে আৰু লগতে যদি ডেটছ বিলাকৰ কথা কওঁ যে কেতিয়া কি কৰিব লাগিব একদম প্ৰথমতে ইয়াতে কৈছে ওপেনিং ডেট অফ অনলাইন এপ্লিকেশ্যন হৈছে 21 তাৰিখ মানে আজিৰ পৰাই তোমালোকে ইয়াতে এপ্লাই কৰিব পাৰিবা ঠিক আছে আৰু গোটেইখিনি কথা আলোচনা কৰিম বাৰু কি লাগে সিলেবাছত লগতে আমাৰ এক্সাম এপ্লাই কৰোঁতে ফিজ কিমান হ'ব এজ ৰিলেক্সেশ্যন কিবা আছে নেকি আৰু তাৰ লগতে আমাৰ এক্সামটো কেনেকুৱা ধৰণৰ হ'ব গোটেইখিনি কথা তো ইয়াতে আজিৰ পৰা আমাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু খতম হ'ব কেতিয়া 20 নৱেম্বৰ মানে নেক্সট মাহৰ 20 তাৰিখে এই নটিফিকেশ্যনৰ এপ্লাই কৰাৰ টাইম খতম হ'ব আৰু সেইটো ৰাতি 12 বজাত একদম এক্সাক্ট 12 বজাত এপ্লাই কৰিব আৰু নোৱাৰিবা আৰু লগতে আমাক আৰু কি দিছে লাষ্ট ডেটছ অফ এপ্লিকেশ্যন যদি আমি ফিজ পেমেন্ট কৰিব ৰৈ যায় তেতিয়াহ'লে আমি ফিজটো কেতিয়া পে কৰিব পাৰিম সেইটো পে কৰিব পাৰিম তাৰে আৰু দুদিন পিছলৈকে আমাৰ পে কৰাৰ চান্স এটা থাকিব আমি এইবিলাক কৰাৰ কোনো দৰকাৰ নাই আমি যেতিয়াই এপ্লিকেশ্যনখন এপ্লাই কৰিম যেতিয়া ফৰ্ম ফিল কৰি আমি একেলগে পেমেন্টটো কৰি দিম কৰি পেলাই গোটেইখিনি কমপ্লিট কৰিম ঠিক আছে কোনো এইটো ভুল নকৰিবা যে এবাৰ এপ্লিকেশ্যন ফিল কৰি থৈ দিলো পেমেন্টটো সাপোজ বহুত বেছি নহয় যদি আজি নকৰা কালি পৰহি ভিতৰত কৰি দিবা তোমালোকে একদম 22 তাৰিখলৈকে ৰখি নাথাকিবা কাৰণ কেতিয়াবা কি হয় লাষ্টৰ ফালে ৱেবসাইটটোৱে কাম নকৰা হয় এপ্লিকেশ্যন ফেইল হৈ যায় তো তাতকে বেটাৰ তোমালোকে সোনকালে কৰা কাৰেক্টলি কৰি পেলাই গোটেইখিনি কাম কৰি থৈ দিয়া লগতে কি দিছে মডিফিকেশ্যন যদি কাৰোবাৰ কিবা ভুল হয় তাৰ কাৰণে মডিফিকেশ্যনৰ ডেট খুলি দিব 23 তাৰিখৰ পৰা আৰু 2 ডিচেম্বৰলৈকে মানে আল্টিমেটলি তোমালোকে ভাবি লোৱা ডেট during which eligible scribe candidate আছে এটো যে তোমাৰ যদি কোনোবা ফিজিক্যালি হ্যান্ডিক্যাপড আছে বা পারসন উইথ স্পেশাল এবিলিটি যদি তেনেকুৱা আছে কোনোবা তেতিয়াহলে হিয়তৰ কাৰণে যদি লগত যে মানুহ কোনোবা এজন লৈ যাব লগা হয় লিখিবৰ কাৰণে তেতিয়াহলে তাৰ কাৰণে এপ্লিকেশন কৰা আমাৰ টাইম থাকিব 3 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰলৈকে আল্টিমেটলি আমি ইয়াৰে পৰা এটা বস্তু গম পালো যে এই যোনটো ৰিক্ৰুটমেন্ট প্ৰসেস আছে এই যোনটো আৰআৰবি গ্ৰুপ এনটিপিসিৰ কাৰণে আমাৰ ওলাইছে সেইটোত আমাৰ 7 ডিসেম্বৰলৈকে আমাৰ মানে কিবা এটা ওয়েট হলিও এপ্লিকেশনে চলি থাকিব 7 ডিসেম্বৰৰ পাছতহে আমাৰ পুৰা ক্লোজ এপ্লিকেশন কমপ্লিট ক্লোজ জিজি কাম আছিল সব খতম তাৰপিছত আৰু বেলেগ কাম একো নাথাকে তাৰপিছত আমি আৰু আমাৰ ফালৰ পৰা একো কৰিব নোৱাৰো আমাৰ ফালৰ পৰা যি কৰিব লগা চান্স থাকিব 7 ডিসেম্বৰলৈকে থাকিব মানে 7 ডিসেম্বৰ এনেকুৱা কোৱা হৈছে লাষ্ট ডেট 7 ডিসেম্বৰ সেইটো বেলেগ হয় সেইটো হৈছে আমাৰ স্ক্ৰাইবৰ ডিটেইলছ আমি যদি ইয়াতে পোর্টেলত যদি আপলোড কৰিব লাগে সেইটোৰ কাৰণেহে লাষ্ট ডেট ইয়াতে দিছে তাৰ লগতে যদি আমি ইয়াতে চাও ভ্যাকেন্সিজ কেনেকুৱা আছে তো ভ্যাকেন্সি ইয়াতে কি কি দিয়া আছে নামবিলাকো দি দিছে চিফ কমাৰ্শিয়েল কাম টিকেট সুপাৰভাইজাৰ এটা আছে লগতে এটা আছে ষ্টেচন মাষ্টাৰ গুডছ ট্ৰেইন মেনেজাৰ বুলি আছে জুনিয়ৰ একাউন্টছ এসিস্ট্যান্ট কাম টাইপিষ্ট বুলি আছে সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট বুলি আছে এণ্ড ট্ৰাফিক এসিস্ট্যান্স বুলি আমাৰ ইয়াতে 6টা ধৰণৰ পোষ্টৰ ভ্যাকেন্সি ওলাইছে আৰু স্যালাৰিৰ কথা কওঁ যদি স্যালাৰি খুব ধুনীয়া স্যালাৰি হয় আমাৰ প্ৰথম দুটাৰ স্যালাৰি আছে 35400 প্ৰথম দুটা পোষ্টৰ স্যালাৰি আছে 35400 তাৰে পিছৰ গুডছ ট্ৰেইন মেনেজাৰটোৰ স্যালাৰি হৈছে 29200 এটো ষ্টাৰ্টিং স্যালাৰি হয় ঠিক আছে বেছ স্যালাৰি এটো ইনিশিয়াল পে বুলি লিখা আছে একদম ষ্টাৰ্টিংত তোমালোকে এইখিনি স্যালাৰি পাবা তাৰপিছত তোমালোকৰ ইনক্ৰিমেন্ট হৈয়ে থাকিব আমাৰ গভৰ্ণমেন্টৰ এজ পাৰ দা ৰুল ওকে তাৰ লগতে যদি ইয়াৰ পিছত এইখিনি বাৰু হৈ গ'ল আমি পোষ্টৰ কথা গম পালো আমি এপ্লিকেশনৰ কথা গম পালো ইমানখিনি টাইম আমাৰ হাতত থাকিব নেক্সট মাহৰ 20 তাৰিখলৈকে পাছত আমি যদি ইম্পৰ্টেন্ট বস্তু চাও আমাৰ পেমেন্ট এৰে পইচা কিমান দিব লাগিব তো পইচা জেনাৰেল বা আনৰিজাৰ্ভ ক্যাটেগৰি যিমানখিনি আছে সিহঁতৰ কাৰণে 500 rupees ঠিক আছে ফৰ অল দা ক্যান্ডিডেটস এক্সেপ্ট কিহৰ কাৰণে except specific কেইজনমান ষ্টুডেন্টৰ বাহিৰে বা আমি যদি নেক্সট ফৰ ক্যান্ডিডেট হু বিলং টু এসসি এসটিএক্স সাৰ্ভিসমেন পিডব্লিউডি বুলি আছে আৰু ফিমেল বুলি আছে ট্ৰান্সজেন্ডাৰ আছে মাইনৰিটিজ অৰ ইকনমিক্যালি ব্যাকগ্ৰাউন্ড ক্লাস যিমানখিনি আছে এই গোটেইখিনিৰ কাৰণে পেমেন্ট আছে 250 সাবাৰে ইয়াতে এটা কথা মই মেনশন কৰি থওঁ ইয়াতে যদিও 500 টকা ফিজ আছে মানে এনেকুৱা নহয় যে 500 টকা গোটেই খৰচ হ'ব
আমি 500 টকা দি এপ্লিকেশ্যন কৰিব লাগিব তাৰপিছত আমি যেতিয়া প্ৰথম পৰীক্ষাটো দিম ইয়াতে আমাৰ দুটা এক্সাম হ'ব আৰআৰবি এনটিপিসি টো যিসকলে আগতে দিছে সিহঁতে গম পায় ইয়াতে দুটা এক্সাম হয় আৰু সেই দুটা এক্সামৰ যিটো প্ৰথম এক্সাম হ'ব যদি প্ৰথম এক্সামটো তোমালোকে এপিয়াৰ নকৰা সাপোজ এক্সামত ফৰ্ম ফিল আপ কৰি থলা কিন্তু এক্সাম দিব নগলা তেতিয়াহ'লে তোমালোকে এই পইচাটো ৰিটাৰ্ণ নোপোৱা যদি তোমালোকে এক্সাম দিব যোৱা তেতিয়াহ'লে তোমালোকে 500 টকাটোৰ 400 rupees এটা ৰিটাৰ্ণ পাই যাবা বুজি পালানে কি ক'লো মই যে 500 টকাটো 400 টকা এটা তোমালোকে ৰিটাৰ্ণ পাই যাবা আৰু যিসকলে 250 টকা পে কৰিব এইখিনি এসসি এসটি এক্স সাৰ্ভিসমেন পাৰসন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি যিখিনি মানুহ আছে এই 250 টকা পে কৰিব ইহতে সেই 250 টকাটো গোটেইটো ৰিফান্ড পাব হয়নে বুজি পালা যিটো একাউন্টছৰ পৰা পইচাটো পে কৰিম সেইটো একাউন্টছৰে পইচাটো সোমাব এই কাৰণে যদি কোনোবাই কেফেট এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে এইটো বস্তু মাইনত ৰাখিবা যে পেমেন্ট কৰা টাইমত আইদাৰ তোমালোকে নিজৰ একাউন্ট ইউজ কৰা নহলে সেই মানুহজনক কৈ থৈ দিবা যে এই পইচাটো মই পৰীক্ষা দিয়াৰ পিছত ৰিফান্ড হ'ব তো মই আহিম ল'বলে পইণ্টটো বুজি পালা কি ক'ব বিচাৰিছো যদি তোমালোকে কেফেট এপ্লাই কৰা এবাৰ কৈ থৈ দিবা কাৰণ 400 rupees গোটে কম পইচাও নহয় 500 টকা দি পেলাই এপ্লাই কৰিবা তাৰে মাত্ৰ 100 টকাহে আৰআৰবি ৰাখিব বাকি 400 টকাটো ৰিফান্ড কৰাই দিব সেই ৰেসপেক্টিভ একাউন্টটো যৰ পৰা তুমি পে কৰিছিলা ওকে তাৰে পিছত যদি চাও এতিয়া নেক্সট আমাৰ আহিল এতিয়া এক্সাম আমি প্ৰথমতে চালু ডেটস খিনি যে নেক্সট মাহৰ 20 তাৰিখলৈকে 20 নৱেম্বৰলৈকে আমাৰ হাতত সময় থাকিব এপ্লাই কৰা তাৰ পাছত আমি কি চাব লাগিব আমাৰ ফি ষ্ট্ৰাকচাৰ আমি গম পালো 500 টকা দিব লাগিব কিন্তু তাৰ 400 টকা এটা ৰিফান্ড হ'ব পাছত আমি দেখি পাই আছো আমাৰ কি আছে ৰে ফাৰ্স্ট স্টেজ অফ কম্পিউটাৰ বেস টেষ্ট প্ৰথমতে কম্পিউটাৰ বেস টেষ্ট এটা হ'ব আৰু এই টেষ্ট দিটো হ'ব এই টেষ্টত তোমালোকে গোটেই ষ্ট্ৰাকচাৰটো ভালদৰে চাই লোৱা কাৰণ এক্সামৰ আমাৰ মেইন বস্তু কি এটা যিকোনো এক্সাম এটা প্ৰিপেয়াৰ কৰি থাকিলে মেইন বস্তুটো হৈছে সিলেবাস আমি সিলেবাসখন একদম মুঠৰ ওপৰত থাকিব লাগিব আমি সিলেবাসখন গোটেইখিনি ভালদৰে বুজি পাব লাগিব সিলেবাসখনৰ কোনকেইটা বস্তুৰ আমি গুৰুত্ব দিব লাগে গোটেইখিনি কথা আমি জানিবই লাগিব সিলেবাসখনত আমি দেখি পাই আছো ইয়াৰে এক্সামৰ ডিউৰেচন থাকিব 90 মিনিট 90 মিনিট সময় থাকিব আৰু এই 90 মিনিট সময়ৰ কাৰণে এক্সামত কোৱেশ্চন কিমানটা আছে কোৱেশ্চন আছে 100টা 100টা কোৱেশ্চন আছে 90 মিনিট সময় ঠিকই আছে বাৰু 90 মিনিট সাফিসিয়েন্ট টাইম টু 100টা কোৱেশ্চন সলভ কৰাৰ কাৰণে হয়নে সাফিসিয়েন্ট টাইম যদি আমি কোৱেশ্চনৰ কথা কওঁ জেনাৰেল এৱাৰনেস যেটো আমি জিকে সেকশন বুলি কওঁ আমি জেনাৰেল নলেজ হওক কাৰেন্ট এফেয়াৰ্স হওক তো এই গোটেইখিনি বস্তু লগ হৈ পেলাই 40টা কোৱেশ্চন আহিব ঠিক আছে তাৰ পিছত আমাক কৈছে ম্যাথমেটিক্স ম্যাথছৰ কোৱেশ্চন এৰে কিমানটা আছে 30 আৰু ৰিজনিংৰ কোৱেশ্চন 30 ম্যাথছ এন্ড ৰিজনিং অবিয়াসলি বহুত বেছি আমাৰ ম্যাথছ এন্ড ৰিজনিংৰ ওপৰত এফৰ্ট দিব লাগিব কাৰণ এই দুটা এটা এনেকুৱা টপিক য'ত আমি ভালদৰে পঢ়িলে আমি 100% সিওৰ হৈ থাকো মাৰ্কস পাম আমি এক্সামত যদি প্যানিক নকৰো ক্যালকুলেশন মিস্টেক নকৰো আমাৰ চান্সেস ইজ ভেৰি হাই আমি ম্যাথছত এনেকৈ ক'ব পাৰো যে 30টা কোৱেশ্চন মই 30টা গোটেইকেইটা কাৰেক্ট যাব হয়তো সিলি মিস্টেক হলে মোৰ এটা বা দুটা কোৱেশ্চন মিস্টেক যাব পাৰে দুটা কোৱেশ্চন মই কৈ দিলো দুটা কোৱেশ্চন মিস্টেক হলে কিন্তু 28টা কোৱেশ্চন আমাৰ কাৰেক্ট যাবই আমি তেনেকুৱা টাইপৰ এটা কনফিডেন্স ম্যাথছত ৰাখিব পাৰো ৰিজনিংত আমাৰ তেনেকুৱা 30টা কোৱেশ্চন আমাৰ বৰ বেছি দুটা কোৱেশ্চন মিস্টেক যাব পাৰে বাকি 28টা কোৱেশ্চন হ'বই কিন্তু তেনেকৈ আমি জিকেত নোৱাৰো জিএত আমাৰ অকমান ডাউট আহে তো সেই কাৰণে ম্যাথছ এন্ড ৰিজনিংত বেছি ফোকাস কৰিবা এই দুটা সাবজেক্টত যাতে ম্যাক্সিমাম মাৰ্কস তোমালোকে স্কোৰ কৰিব পাৰা সেইটো বস্তু কেয়াৰ ৰাখিবা লগতে যদি আমি সিলেবাসৰ কথা কওঁ আৰু এইটো বুজি পালো যে কোৱেশ্চন কিমান আহিব নাম্বাৰ অফ কোৱেশ্চন কি হ'ব 1 মাৰ্ক থাকিব ইচ কোৱেশ্চন মানে 100 মাৰ্কৰ এখন পেপাৰ হ'ব 100 মাৰ্কৰ এৰে যদি সিলেবাসৰ কথা কওঁ সিলেবাসখন মই অকমান এতে হাইলাইট কৰাই দিছো এটা তোমালোকে দেখিবা ম্যাথছৰ আমাৰ যিখিনি চেপ্টাৰ আছে নাম্বাৰ সিস্টেম আছে ডেসিমেলস আছে ফ্ৰেকশন আছে এলসিএম এণ্ড এইচচিএফ ৰেশিও প্ৰপৰচন পাৰ্সেন্টেজ মেনচুৰেচন টাইম এণ্ড ওয়াৰ্ক টাইম এণ্ড ডিসটেন্স সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট প্ৰফিট এণ্ড লছ এলিমেন্টাৰী এলজেব্ৰা বুলি আছে এলিমেন্টাৰী এলজেব্ৰা মানে একদম বেসিক লেভেলৰ এলজেব্ৰাৰ কোৱেশ্চন খিনি লগতে জিওমেট্ৰি টিগনোমেট্ৰি এলিমেন্টাৰী ষ্টেটিস্টিক্স আলটিমেটলি আমাক ইয়াতে ম্যাথছৰ গোটেইখিনি সিলেবাসে দিছে আমি ইয়াতে আৰু এনেকুৱা নহয় যে আমি এতিয়ালৈকে যিমান কেইটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো হয়তো কিছুমানে এডিআৰি কাৰণে প্ৰিপেয়াৰ কৰি আছিল কোনোবা এপিএসসি কাৰণে পঢ়ি আছিল এই গোটেইকেইটা এক্সামৰ কাৰণে আমি যিখিনি ম্যাথছ পঢ়ো জেনাৰেলি আমি সেইখিনি টাইপৰে ম্যাথছ ইয়াতেও পঢ়িব লাগিব এৰে এনেকুৱা নহয় যে কিবা এটা বস্তু আউট অফ দা বক্স আহিছে মই বিচাৰো যদি কোনোবাই নেক্সট টাইম এডিআৰি কাৰণে প্ৰিপেয়াৰ কৰি আছে যিকোনো এক্সাম তোমালোকে আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা এসআই কাৰণে প্ৰিপেয়াৰ কৰি আছা যিকোনো এক্সাম তোমালোকে এই এক্সামটো এপিয়াৰ কৰা এই এক্সামটো তোমালোকে দিয়া তাৰ কাৰণটো হৈছে তোমালোকে যিখিনি পঢ়িবা এই এক্সামটোৰ কাৰণে স্পেসিফিক্যালি সেই বস্তুখিনিয়ে তোমালোকক আমাৰ আসাম গভৰ্ণমেন্টৰ ইচ এণ্ড এভৰি এক্সামত হেল্প কৰিব বা ইভেন সেন্ট্ৰেল গভৰ্ণমেন্টৰ এসএসসি দিব খোজা ষ্টুডেন্ট খিনিৰ কাৰণেও কামত আহিব ইয়াৰে যিখিনি টপিক আমাৰ সিলেবাস দিয়া হৈছে না এইখিনি সিলেবাসে আমাৰ মোস্ট অফ দা গভৰ্ণমেন্ট এক্সামত আহে মোস্ট অফ নহয় আমি 99% এক্সাম বুলি ক'ব পাৰো কিছুমানে স্পেসিফিক এক্সাম থাকে য'ত অলপ বেলেগ বেলেগ সাবজেক্টৰ কোৱেশ্চন আহে বাকি বেছিভাগ এক্সামতে কি হয় আমাৰ এইখিনি সিলেবাস ফিক্স হয়তো জেনাৰেল এৱাৰনেসটো অকমান তোমালোকে নেশনাল লেভেলত পঢ়িব লাগিব আমি অসমৰ এক্সাম দিলে অসমৰ লেভেলত পঢ়ো জাস্ট ডিফাৰেন্স এটাই থাকিব জেনাৰেল এৱাৰনেসত কারেন্ট ইভেন্টস অফ নেশনাল এণ্ড ইন্টাৰনেশনাল ইম্পৰ্টেন্স বুলি প্ৰথম শব্দটোৱে দিছে মানে নেশনাল নিউজ বিলাক পঢ়িব লাগিব আমি যেতিয়া নিউজ লাইভ চাই লাভ নাই আমি আসাম ট্ৰিবিউন চাই লাভ নাই আমি কি চাব লাগিব আমি
ইণ্ডিয়াৰ নিউজ চাব লাগিব ঠিক আছে অসমৰ আমি নিউজ চাই অকল লাভ নাই তো সেইটো কাৰণে মই কৈছো জেনেৰেল নলেজটো অকমান ডিফাৰেণ্ট হ'ব বাকি মেথছ এণ্ড ৰিজনিঙত তোমালোকে একদম সেম পাবা মেথছ এণ্ড ৰিজনিঙে ইয়াতে যি 60টা কুৱেশ্যন আহিব সেই 60টা কুৱেশ্যনৰ কাৰণে তোমালোকে যিখিনি পঢ়িবা সেই নলেজখিনিৰে তোমালোকে এডিএৰিটো এক্সাম দিব পাৰিবা আৰু বেলেগ বেলেগ আসাম গভৰ্ণমেণ্টৰ প্ৰতিটো এক্সামতে তোমালোকৰ সেই সিমিলাৰিটিজ থাকিব ওকে তাৰ পাছত আমাৰ আহিছে এটা CBT 1 ক্লিয়াৰ হলে কি হ'ব যিসকল ষ্টুডেণ্টে CBT 1 ক্লিয়াৰ কৰিব মানে প্ৰথম যিটো এক্সাম হ'ল প্ৰথমতে মই যিখিনি কলো সেইটো হৈছে প্ৰথম এক্সাম 100টা কুৱেশ্যন থাকিব 40টা জিকে বাকি 30টা থাকিব মেথছৰ আৰু 30টা থাকিব ৰিজনিঙৰ সেইখিনি কমপ্লিট হোৱাৰ পাছত নেক্সট আমাৰ আহিব CBT 2 আৰু এইটো এক্সামত কি হ'ব এইটো এক্সামত আমাৰ টোটেল একদম সেম 90 মিনিটস টাইম থাকিব তাৰ পাছত আমি যদি চাও নাম্বাৰ অফ কুৱেশ্যন কিমানটা আছে ইয়াতে এনে নাম্বাৰ অফ কুৱেশ্যন আহিব 120 ওকে আৰু নাম্বাৰ অফ কুৱেশ্যন এটা অকমান চেঞ্জ আছে ইয়াতে জেনাৰেল এৱাৰনেছৰ কুৱেশ্যন আমি দেখি পাইছো অকমান বেছি কৈ আছে জেনাৰেল এৱাৰনেছৰ কুৱেশ্যন কিমানটা আছে 50 ইয়াৰে আগৰটোত আমি দেখি পাইছিলো 40টা জেনাৰেল এৱাৰনেছৰ মানে যোনটো CBT 1 এক্সাম থাকিব প্ৰথম এক্সাম তাতে আমি 35টা জেনাৰেল এৱাৰনেছৰ কুৱেশ্যন পাম আৰু যেটো CBT 2 আহিব সেকেন্ড এক্সাম তাত আমি কিমানটা পাম 50টা জেনাৰেল এৱাৰনেছৰ কুৱেশ্যন ঠিক আছে ইয়াৰে আগত কিমান আছিল 40 এইবাৰ আহি গল 50 লগতে মেথছৰ কুৱেশ্যন এইবাৰ 5টা ইনক্ৰিজ হৈছে 35 ৰিজনিঙৰ কুৱেশ্যনৰ 5টা কি হৈছে ইনক্ৰিজ হৈছে মানে CBT 2 বেছি টাফ হ'ব কাৰণ চোৱা সময় আমাক 90 মিনিটে দিব 1.5 ঘন্টা সময় ইয়াৰে আগৰ এক্সামটো 1.5 ঘন্টা সময় আছিল প্ৰথম এক্সামটো 1.5 ঘন্টা সেকেন্ডটো 1.5 ঘন্টা কিন্তু প্ৰথম এক্সামটো নাম্বাৰ অফ কুৱেশ্যন কিমান আছিল 100 সেকেন্ড এক্সামটো কি হ'ব নাম্বাৰ অফ কুৱেশ্যন 120 মানে 20টা কুৱেশ্যন বেছি 20টা কুৱেশ্যনও বেছি থাকিব হয়তো টাফনেস লেভেলো ইয়াতে বেছি হয়তো মানে এনেকুৱা হয় একচুয়ালি আমি একদম পারফেক্টলি ক'ব নোৱাৰো কাৰণ সিলেবাস দুটা সেম হয় আমি এনেকৈ ক'ব নোৱাৰো বা আমি এনেকৈ মানি লবও নোৱাৰো যে CBT 1 is very easy and CBT 2 is very tough এনেকৈ ক'ব নোৱাৰো দুইটাৰে টাফনেস লেভেল অলমোস্ট সিমিলার থাকে কিন্তু CBT 2 হয়তো তুমি টান পাব পাৰা কিছুমানে ইজি পাব পাৰে আমি কম্পাৰেটিভলি এটা কথা ক'ব পাৰো যে CBT 2 অকমান টাফ হয় CBT 2 অকমান টাফ হয় CBT 1 তকে কিন্তু টাফনেস লেভেলত বহুত বেছি গ্যাপ থাকে অলমোস্ট সিমিলার কাইন্ড অফ টাফনেস লেভেল থাকে ওকে অকনমান টাফ হয় কিন্তু বহুত বেছি টাফ নহয় হয়তো এক্সামৰ প্ৰেসাৰৰ কাৰণে টাফ হ'ব পাৰে অকমান ক্যালকুলেটিভ কুৱেশ্যনো আহে এক্সামত তাৰ টাইম ম্যানেজমেন্টটো বহুত বেছি মেটাৰ কৰিব ইয়াতে আৰু লগতে মানে সিলেবাসখন ক'ব গলে সিলেবাসখন একদম একে সিলেবাসখন একদম একে হয়তো আজিকালি সকলোৱে গম পোৱা যে আমাৰ RRB এক্সাম বিলাক অসমীয়া পাতা আৰম্ভ কৰিছে অসমীয়াত কুৱেশ্যন পাতিব মানে আমাৰো বেছি ইজি এনেকুৱা নহয় যে আমি ইংৰাজীতে পঢ়িব লাগিব হিন্দীতে পঢ়িব লাগিব আমি অসমীয়াতে পঢ়িব পাৰিম আৰু এই অসমীয়াৰ কথাটোক লৈ পেলাই মই তোমালোকক এটা কথা ইয়াতে জনাই দিও যদি কোনোবা ইন্টাৰেস্টেড হয় আমি সোনকালে এটা বেটছ লঞ্চ কৰিম RRB NTPC ৰ কাৰণে আমি এটা একদম ফুল ফ্লেজেড কম্প্ৰিহেনসিভ বেটছ এটা লঞ্চ কৰিম যত আমি আলোচনা কৰিম গোটেই সিলেবাসখন আমি মেথছৰ সিলেবাসখনৰ ওপৰত ফোকাস কৰিম ৰিজনিঙৰ সিলেবাস আমি জিকেৰ যিখিনি আছে পোৰছন গোটেইখিনিৰ ওপৰত গুৰুত্ব দিম আৰু লগতে অকল সেই RRB এক্সামৰ ষ্টেণ্ডাৰ্ড চাবাৰে আমি এক্সাম যেটা বেলেগ বেলেগ এক্সাম দিও অকমান ষ্টেণ্ডাৰ্ড বিলাক চেঞ্জ হয় এটা মই তোমালোকক কৈছিলো যে যদি কোনোবা এডিআৰি কাৰণে প্ৰিপেয়াৰ কৰি আছে তোমালোকে RRB এক্সামটো দিয়া RRB এক্সামত যেটো মেথছ এণ্ড ৰিজনিং আহিব হয়তো তাতকৈ এটা লেভেল তলৰ কুৱেশ্যন আমাৰ আসাম পুলিচত আহিব টাফনেস লেভেলটো অকমান কমিব পাৰে কিন্তু সেই যিখিনি বস্তু তাত পঢ়িম ইয়াতে সিমিলাৰ বস্তু ওকে আমাৰ বস্তুৰ টাফনেস লেভেলটো ইয়াতে অকমান বেছি হ'ব ইয়াতে অকমান কম্পিটিশন হাই হ'ব কাৰণ অল ইন্ডিয়া লেভেলত তোমালোকে এক্সাম দি আছা আমি এক্সাম যেতিয়া অল ইন্ডিয়া লেভেলত দি আছো তেতিয়াহলে টাফনেস লেভেল অকমান হাই হ'ব ন তো সেই কাৰণে আমি এই যেটো RRB এক্সামে এক্সপেক্ট কৰে RRB এক্সামত যেটো টাফনেস লেভেল সেই লেভেলটো আমি কুৱেশ্যন ইয়াতে ডিসকাশন কৰিম একদম কমপ্লিটলি ডেডিকেটেড হ'ব RRB কাৰণে ইয়াতে আমি বেলেগ টাইপৰ কুৱেশ্যন নাচাও আমি এটা সিম্পল টাইপৰ কুৱেশ্যন বিলাক কৰি নাথাকো আমি একদম সেম ষ্টেণ্ডাৰ্ডৰ যেনেকুৱা NTPC আহে তেনেকুৱা ধৰণৰ কুৱেশ্যন হে আলোচনা কৰিম ওকে যিসকল ইন্টাৰেস্টেড হয় তোমালোকে ডেসক্ৰিপচনৰ এটা লিংক পাই যাবা তাতে এবাৰ গুগল ফৰ্মখন ফিল কৰি থৈ দিবা যিসকল ইন্টাৰেস্টেড হয় যাতে আমি যেতিয়া বেটছটো লঞ্চ কৰো ইনষ্টেন্টলি তোমালোকক এই আৰ্লি বাৰ্ড ডিসকাউন্টটো তোমালোকক এনৰোল কৰিব পাৰো কাৰণ এই ডিসকাউন্টটো জাস্ট অলপ দিনৰ কাৰণে থাকিব তাৰপিছত আমাৰ কোৰ্স ফিজটো বাঢ়ি যাব বাঢ়ি যাব মানে চোৱা কথাটো এনেকুৱা হয় যিসকল ইন্টাৰেস্টেড ষ্টুডেন্ট আছে যদি কোনোবাই ভাবিছে যে পঢ়িম ভালকে পঢ়িব লাগে ঠিক আছে এনেকুৱা ভাবিছে যদি সিহঁতৰ কাৰণে একদম কম দামত এভেইলেবল আছে যদি কোনোবা এনেকুৱা হয় এক্সামৰ 2 মাহ আগত কোৰ্স কিনিব আহিছে তো সিহঁতৰ কাৰণে কোৰ্স বেছি থাকিলে আমাৰ প্ৰবলেম নাই কোৰ্স বেছি কাৰণ 2 মাহ আগত বা 1 মাহ আগত কোৰ্স লৈ পেলাই বেটছ এটা জয়েন কৰি পেলাই এনেও পঢ়িব নোৱাৰে হয়নে আমি CBT 1 ৰ কাৰণে মেথছৰ যেতিয়া 50টা ক্লাস কৰিম আমি ৰিজনিঙৰ যেতিয়া 20টা 30টা ক্লাস কৰিম এই গোটেইখিনি বস্তু ভাবা যে তোমালোকে 1 মাহত পঢ়িব পাৰিবা এতিয়াও পসিবল নহয় ওকে তো তোমালোকে যদি সেইখিনি বস্তু গোটেইখিনি কমপ্লিট কৰা ন এটা কথা সিওৰ যে সেই নলেজ খিনিৰে তোমালোকে বেলেগ বেলেগ এক্সামতো হেল্প হ'ব আৰু তাৰ লগতে মই এটো দেখাই দিও যে আমাৰ যিখিনি ভ্যাকেন্সি আছে ভ্যাকেন্সিটো প্ৰত্যেক আমাৰ ষ্টেট লৈ পেলাই বেলেগ বেলেগ ষ্টেট বুলি ক'লে ভুল হ'ব নৰ্থ ইষ্ট আমাৰ RRB যিকেইটা আমাৰ ৰিজন আছে ৰিজন কেইটা লৈ পেলাই বেলেগ বেলেগ আমাৰ ইয়াতে যোনটো NFR বুলি আছে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰিজন বুলি আছে সেই NFR ৰিজন গুৱাহাটী RRB গুৱাহাটীত আমাৰ টোটাল নম্বৰ অফ ভ্যাকেন্সি আছে 20 টোটাল নম্বৰ অফ ভ্যাকেন্সি আছে 20 আৰু এইখিনি হৈছে আমাৰ sorry 20 নহয় এটো UR আনৰিজাৰ্ভৰ 20 টোটাল নম্বৰ অফ ভ্যাকেন্সি 56
56 হৈছে আমাৰ টোটেল নাম্বাৰ অফ ভেকেঞ্চিজ মানে আমাৰ যদি কোনোবাই ভাবি আছে যে গুৱাহাটীতে চাকৰিটো পালে ভাল হয় তেতিয়াহ'লে ইয়েছ গুৱাহাটীত পোৱাৰো এটা সুযোগ আছে চান্স এটা আছে যদি ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰা অবভিয়াছলি এনেকুৱা নহয় বা যে আমি জাষ্ট 56টা ভেকেঞ্চিৰ কাৰণে ইমান ষ্টুডেণ্টৰ লগত কম্পেয়াৰ কৰিব লাগিব কম্পিট কৰিব লাগিব তেনেকুৱা নহয় আমাৰ ধৰি লোৱা NF আৰু যোনটো ৰিজন আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰিজন বুলি যোনটো কয় ইয়াতে সাপোজ আমাৰ ধৰি লোৱা গুজৰাটৰ ল'ৰা এজনে পৰীক্ষা দিছে সেই ল'ৰাজনে হয়তো ইয়াতে আহিব সুবিধা ভাল নাপাবও পাৰে সেই ল'ৰাজনৰ প্ৰিফাৰেঞ্চ বেলেগো দিব পাৰে তো সেইকাৰণে চান্সেছ আৰ ভেৰি হাই যদি আমাৰ ইয়াৰে ষ্টুডেণ্ট হয় ইয়াৰে ষ্টুডেণ্টে ইয়াতেই যি পাব তাৰ আশাও বহুত হাই তো সেইকাৰণে তোমালোকে ভালদৰে পঢ়া অবভিয়াছলি তোমালোকৰ হেল্প হ'ব যদি তোমালোকৰ ক্লিয়াৰ হয় যদি ভাল মাৰ্কছ এটা আহে তোমালোকে গুৱাহাটীতে চাকৰি পাই যাবা গুৱাহাটীত চাকৰি পোৱাৰ পিছত বা আমাৰ নৰ্থ ইষ্টৰ ইয়াতে যিমানকেইটা ষ্টেচন আছে তোমালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টত বোলে চাকৰি পাই গলা নহলে ষ্টেচন মাষ্টাৰ হৈ গলা নিজৰ হোম ডিষ্ট্ৰিক্টত আৰু কি লাগে হয় নে কি ধুনীয়া পোষ্ট এটা ষ্টেচন মাষ্টাৰ চেলাৰিও খুব হাই হয় 35,400 ষ্টাৰ্টিং চেলাৰি একদম বেছিক পে 35,000 পাবা তোমালোকে আৰু তাৰ লগত চেলাৰি ইনক্ৰিমেন্টও হ'ব বৰ্তমানৰ কাৰণে এটা 16টা ভেকেঞ্চি আছে ষ্টেচন মাষ্টাৰ আমাৰ গুৱাহাটীত ঠিক আছে ওকে নেক্সট যদি চাও আমাৰ নেক্সট আৰু কিবা আছে নে ইয়াতে নাই নেক্সট আমাৰ আমি ক'ব পাৰো যে এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে কি কৰিব লাগিব ফাৰ্স্ট কথা এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তোমালোকে মক টেষ্ট লগাব লাগিব ঠিক আছে মক টেষ্ট কিয় লগাব লাগিব কাৰণ এক্সামৰ সময় থাকিব 90 মিনিট 90 মিনিটত 100টা কুৱেশ্যন সলভ কৰাৰ এটা প্ৰেক্টিস থাকিব লাগিব আৰু যেটো টিয়াৰ 2 আছে সেকেন্ড এক্সাম তাত 120টা কুৱেশ্যন থাকিব মানে 120টা এক্সাম মানে আৰু বেছি স্পিডত কুৱেশ্যন সলভ কৰিব লাগিব ওকে তো তোমালোকে অকনমান ইউজটো হ'ব লাগিব তাৰ কাৰণে মক টেষ্ট লগাব লাগিব লগতে অকনমান গোটেইখিনি চেপ্টাৰৰে এটা ডিটেইল মানে এনালাইসিস গোটেইখিনি চেপ্টাৰকে বহুত ভালদৰে বুজি যাব লাগিব মেথছ হওক ৰিজনিং হওক জিকে হওক গোটেইখিনি বস্তু কাৰণ ভালদৰে বুজি নাপালে কুৱেশ্যন বিলাক অলপ হলেও ঘূৰাই দিব অলপমান ট্ৰিকি পইণ্ট দিব যেটো তোমালোকৰ সিলি মিস্টেক হৈ যাব যদিও আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামত নিদিয়ে এইবিলাক ষ্টেট গভৰ্ণমেণ্ট এক্সামত অকমান ডাইৰেক্টিভ ৱেট কুৱেশ্যন কৰে কিন্তু ইয়াতে তোমালোকে সেই ডাইৰেক্টিভ ৱেট নাপাবা মই ম্যাথমেটিক্স এণ্ড ৰিজনিংৰ কথা কৈছো কাৰণ সেই দুটাত মই বেছি ভালকৈ ক'ব পাৰিম ম্যাথছ এণ্ড ৰিজনিংৰ ক্ষেত্ৰত ভালদৰে কনসেপচুৱেলি ষ্ট্ৰং থাকিবই লাগিব আদাৰৱাইজ এইটো এক্সামত তোমালোকে ইমান ইজিলি ক্লিয়াৰ কৰিব নোৱাৰিবা ওকে বাৰু যেই নহয় সকলোকে শুভেচ্ছা থাকিল তোমালোকে এপ্লাই কৰা প্ৰথমতে এপ্লাই কৰি পেলাই সিলেবাসখন মই অলৰেডি দিলো তোমালোকে গুগলত সাৰ্চ কৰিবা আৰআৰবি এনটিপিসি নটিফিকেশন বা তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল ইকুহিপা টেলিগ্ৰাম চেনেলটো জয়েন কৰি দিও তাতে আমাৰ নটিফিকেশনটো শেয়াৰ কৰা হৈছে যদি তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰা মেথছ বাই নিৰ্মল ছাৰ তাতেও মই যিখন আমাৰ নটিফিকেশন আছে সেইখন শেয়াৰ কৰি দিম ঠিক আছে তো তোমালোকে খুব ধুনীয়াকৈ ইয়াৰে নটিফিকেশনটো ডাউনলোড কৰা ইয়াৰে পৰা সিলেবাসখন তোমালোকে ভালদৰে চোৱা পঢ়া ষ্টাৰ্ট কৰা লাহে লাহে নিজে চাই লোৱা যে কেনেকুৱা প্ল্যানিং বনালে ভাল হয় কাৰণ সকলোৰে ষ্ট্ৰং পইণ্ট বেলেগ হয়তো কোনোবাই মেথছ ভাল পায় কোনোবাই ৰিজনিং ভাল পায় যোনে যি ভাল পোৱা সেইটো বস্তুৰ ওপৰত ফোকাস কৰা সেইটো বস্তু ভালদৰে পঢ়া নিশ্চয় ক্লিয়াৰ হ'ব এক্সাম লগ পাম আৰু সকলোকে এতিয়া অন্য ক্লাছত য'ত আমি কুৱেশ্যন প্ৰেক্টিস কৰিম ইয়াৰে আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ